দ্বিতীয়বাৰলৈ আৰু অসম ভ্ৰমণত নাহে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। হয়, অসমত আহি অসন্তুষ্টি প্ৰকাশ কৰিছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে। কিহৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে শচীন তেণ্ডুলকাৰে এই প্ৰতিবেদনত মই সেই বিষয়ে আপোনালোকক জনাম। আশা কৰিছোঁ এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। শচীন তেণ্ডুলকাৰে তেওঁৰ পৰিয়ালৰ সৈতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ বাবে কিছুদিনৰ তেওঁ ভ্ৰমণৰ কাৰ্যসূচীলৈ অসমত আহি উপস্থিত হয়। অসম, মেঘালয় সকলো ঠাইতে শচীন তেণ্ডুলকাৰে বিভিন্ন ঠাই ঘূৰি ফুৰিলে। কিন্তু অসমত অহাৰ পিছত শচীন তেণ্ডুলকাৰে বৰ অসন্তুষ্টি পাব লগা হ'ল। অসমত আৰু দ্বিতীয়বাৰ নাহোঁ বুলি তেওঁ যোৱাৰ সময়খিনিত তেওঁ ট্ৰেভেল এজেঞ্চিৰ মানুহক কৈ থৈ যাব লগা হ'ল। অসমত আহি অসমৰ যি তথাকথিত সাংবাদিক, সেই সাংবাদিকসকলে শচীন তেণ্ডুলকাৰে পিছে পিছে প্ৰতিটো মুহূৰ্ততে খোজ ল'লে, কেমেৰাই প্ৰতিটো মুহূৰ্ততে শচীন তেণ্ডুলকাৰক আবদ্ধ কৰিলে আৰু তাতেই শচীন তেণ্ডুলকাৰ অসন্তুষ্ট হৈ পৰিল। শচীন তেণ্ডুলকাৰে তেওঁৰ পৰিয়ালৰ সৈতে, তেওঁৰ পত্নীৰ সৈতে অসম ভ্ৰমণ কৰিলে, কাজিৰঙাত আহিলে, কাজিৰঙাৰ তেওঁ চাফাৰী কৰিলে, সকলোবোৰ কাজিৰঙাৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেই সৌন্দৰ্য উপভোগ কৰিলে। কিন্তু প্ৰতিটো মুহূৰ্ততে অসমৰ তথাকথিত কিছু সাংবাদিকে শচীন তেণ্ডুলকাৰক বৰ বেয়াকৈ আমনি কৰিলে আৰু সেই আমনি কৰা দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে। যদিও শচীন তেণ্ডুলকাৰে ভদ্ৰ হিচাপত সেই সাংবাদিকসকলক কথাবোৰৰ উত্তৰ দিছে, কিন্তু শচীন তেণ্ডুলকাৰৰ চকুত ধৰা পৰিছে যে শচীন তেণ্ডুলকাৰ সঁচাকৈ তেওঁ অসন্তুষ্ট হৈ পৰিছে অসমৰ সাংবাদিকসকলক লৈ। তাৰ মাজতে এজন সাংবাদিকৰ মাইক্ৰফোনে শচীন তেণ্ডুলকাৰৰ নাকত আঘাত কৰিছে। গতিকে সেইবাবে শচীন তেণ্ডুলকাৰে দ্বিতীয়বাৰলৈ অসম আৰু ভ্ৰমণ নকৰাৰ তেওঁ সিদ্ধান্ত লৈছে। যোৱাৰ আগত তেওঁ যি ট্ৰেভেল এজেঞ্চিৰ লগত আছিল, সেই ট্ৰেভেল এজেঞ্চিক সেই কথাখিনি তেওঁ সদৰি কৰিছে। যিহেতু শচীন তেণ্ডুলকাৰে তেওঁ সম্পূৰ্ণ গোপনীয়তাৰে অসমত আহি অসমৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেই উপভোগ কৰাৰ তেওঁৰ সিদ্ধান্ত লৈছিল, কিন্তু তেওঁৰ সেই গোপনীয় সিদ্ধান্তবোৰ গোপনীয় হৈ নাথাকিল। সকলো মানুহেই তেওঁক পিছে পিছে খেদি ফুৰিলে, তেওঁৰ লগত চেলফি ল'বলৈ হেজাৰ বিজাৰ মানুহে ভিৰ কৰিলে। তাতেই শচীন তেণ্ডুলকাৰ অসন্তুষ্ট হৈ পৰি অৱশেষত তেওঁৰ মনৰ কথাবোৰ ব্যক্ত কৰি অসমৰ পৰা তেওঁ বিদায় মাগিলে। এয়া অসমৰ কাৰণে এক বৰ লজ্জিত কথা। অসমৰ তথাকথিত সাংবাদিকসকলৰ বাবেই শচীন তেণ্ডুলকাৰে অসমখন আৰু দ্বিতীয়বাৰলৈ নাহোঁ বুলি, অসমখনক তেওঁ বেয়া পাইছোঁ বুলি তেওঁ ক'বলৈ বাধ্য হৈ পৰিল। অসমৰ যি প্ৰাকৃতিক সৌন্দৰ্য, সেই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি শচীন তেণ্ডুলকাৰ খুব সুখী হৈ পৰিছে। কিন্তু তথাকথিত যি সাংবাদিকসকলৰ যি অতিষ্ঠ ব্যৱহাৰ, সেই অতিষ্ঠ ব্যৱহাৰতে শচীন তেণ্ডুলকাৰ বৰ অশান্তিত ভুগিছে। গতিকে দ্বিতীয়বাৰলৈ তেওঁ সিদ্ধান্ত লৈছে অসমলৈ তেওঁ আৰু পুনৰ নাহে। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ শচীন তেণ্ডুলকাৰক চাগে আপোনালোকে আৰু দ্বিতীয়বাৰলৈ অহা দেখা নাপাব। গতিকে এনেধৰণৰ তথাকথিত সাংবাদিকসকল সাৱধান হোৱাটো দৰকাৰ। এনেধৰণৰ তথাকথিত সাংবাদিকসকলৰ কাৰণে কিন্তু অসমৰ মাজে সময়ে যি মান সন্মান, সেই মান সন্মানবোৰ নোহোৱা হৈ পৰে। বাহিৰা যিসকল সন্মানীয় ব্যক্তি আহে, যি আৰ্টিষ্টসকল আহে, তেওঁলোককো কিন্তু বিভিন্ন সময়ত খুব অতিষ্ঠ কৰা দেখা যায় এই তথাকথিত সাংবাদিকসকলে। গতিকে যোৱাৰ আগত শচীন তেণ্ডুলকাৰে সেইদৰে তেওঁৰ ট্ৰেভেল এজেঞ্চিৰ ওচৰত তেওঁৰ মত প্ৰকাশ কৰিলে অসমলৈ আৰু শচীন তেণ্ডুলকাৰ দ্বিতীয়বাৰলৈ নাহে। এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় লৈছোঁ, পুনৰ লগ পাম।